ওয়েলকাম টু মাই ডিজিটেল এডুকেটৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ, অৰ্থাৎ মাৰ্চ মাহৰ দৰমহা সম্পৰ্কীয় আহিছে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। বিত্ত বিভাগৰ পৰা প্ৰকাশ পাইছে, পঠিয়াইছে এখন W2 মেছেজ। ইয়াতে চাওক, W2 মেছেজ 17 মাৰ্চ 2025 ফ্ৰম ফাইনেন্স আসাম দিছপুৰ। বিত্ত বিভাগৰ পৰা আহিছে টু অল ট্ৰেজাৰী অফিচাৰ্ছ। চ' ট্ৰেজাৰী অফিচসমূহলৈ আহিছে। ট্ৰেজাৰী অফিচাৰ দিছপুৰ, কামৰূপ মেট্ৰ', নিউ গুৱাহাটী বাই হেণ্ড। গতিকে এইকেইটাক বাই হেণ্ড, বাকীকেইটা W2 মেছেজ পঠিয়াইছে। ইয়াতে চাওক, ডেটেড দিছপুৰ দ্য 17 মাৰ্চ 2025, অৰ্থাৎ আজি W2 মেছেজখন পঠিয়াইছে টু এভইড দ্য হেভি rush of bill in the state treasury in the last few working days of the current financial year। অৰ্থাৎ যেহেতু মাৰ্চ মাহটো হৈছে ফাইনেন্সিয়েল ইয়াৰ এণ্ডিং মাহ, চ' এই মাহত যিমান বিল থাকে, পেণ্ডিং বিল থাকে, গোটেইখিনি কাম যেহেতু কৰিব লাগে। চ' দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ বিল ৰিলেটিং টু চেলাৰী, ৱেজেছ, পেনশ্যন এণ্ড পেনশ্যনাৰী বেনিফিট to the treasury has been fixed to 1/21/3/2025। Repeat, 21/3/2025। অৰ্থাৎ দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় যি চেলাৰী বিলসমূহ আছে, এইসমূহৰ জমা দিয়াৰ লাষ্ট ডেট ধাৰ্য কৰিছে 21 মাৰ্চ তাৰিখ। চ' দ্য ট্ৰেজাৰী অফিচাৰ আৰ ডাইৰেক্টেড টু ফ'ল' দ্য ডেডলাইন ষ্ট্ৰিক্টলি মেছেজ অভাৰ। চ' ট্ৰেজাৰী অফিচসমূহক এই W2 মেছেজটো কঠোৰভাৱে নিৰ্দেশনা প্ৰকাশ কৰিছে যে মাৰ্চ মাহৰ যি দৰমহা সম্পৰ্কীয় বা পেঞ্চন সম্পৰ্কীয় যিমান বিল আছে, এই বিলসমূহ 21 মাৰ্চ তাৰিখৰ লাষ্ট ডেট, অৰ্থাৎ 21 মাৰ্চৰ ভিতৰতে ছাবমিট কৰিব লাগিব। চ' এইটো পোষ্ট কপি ইন কনফাৰ্মেশ্যন টু অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, অল হেড অফ ডিপাৰ্টমেণ্ট, অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ছাব ডিভিজনেল অফিচাৰ, অল ট্ৰেজাৰী অফিচ, অল DDO। চ' মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে এই ভাল খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।